কলেজ আমাক লাগে, কিন্তু চিভিল হস্পিটেলখন শেষ কৰি মেডিকেল কলেজ নালাগে বুলি আমি কৈছিলোঁ। সেইখন মেডিকেল কলেজত আমাৰ আঘাতপ্ৰাপ্ত দুগৰাকীকৈ মহিলা এতিয়াও তাত পৰি আছে, আৰু আজি তেওঁলোকৰ কিবা এটা ফেষ্টিভেল আছে বুলি কৈ কোনো মেডিকেল কলেজত কোনো ট্ৰিটমেণ্ট নাই, জিৰ'। আজি তেখেতসকলক ট্ৰিটমেণ্টৰ কাৰণে আমি নিজাববীয়াকৈ খৰচ দি বাহিৰত চিটি স্কেন কিবা এইবিলাক কৰিবলৈ পঠাবলগীয়া হয়। দুটা কথা, চৰকাৰখনে এইভাগে গুণ্ডাগিৰি কৰি আছে, চৰকাৰৰ প্ৰশাসনৰ মানুহৰ সহায় লৈ কিছুমান মানুহে এটা বিশেষ দলৰ সমৰ্থকে, আৰু অন্যহাতে একে সময়ত যি সময়ত মেডিকেল কলেজক লৈ গৌৰৱ কৰি থাকে সেইখন চৰকাৰৰ নলবাৰীৰ মেডিকেল কলেজখনৰ স্থিতি আৰু অৱস্থা আপোনালোককো আমি আহ্বান জনাইছোঁ। আজি এটা ইনকুৱাৰী মেডিকেল কলেজত যাওক, তাত কি যাৱতীয় ব্যৱস্থা আছে? একো যাৱতীয় ব্যৱস্থা নাই। যদি এখন মেডিকেল কলেজত এটা চিটি স্কেনে নহয়, তেনেহ'লে তেনেকুৱা এখন মেডিকেল কলেজ আমাক লাগে নেকি? অকল মেডিকেল কলেজৰ নামত যদি বিল্ডিং বনোৱাৰ প্ৰতিযোগিতাত এই মেডিকেল কলেজখন ইয়াত স্থাপিত কৰিছে, তেনেহ'লে আমাৰ ক'বলগীয়া নাই। কিন্তু নলবৰীয়া ৰাইজ সচেতন হ'বৰ হ'ল। গণতন্ত্ৰ ধ্বংসৰ নামত আজি ভোট কোনে কাক দিছে? আজি মোৰ কাষৰ পৰিয়ালটোৱে মই বহুত সহায় কৰাৰ পিছতো মোক ভোট নিদিব পাৰে, মই নিৰ্বাচন খেলিলোঁ। সেই বুলি কি মই মোৰ কাষৰ পৰিয়ালটোক সিহঁতে স্বেচ্ছাচাৰী শাসকসকলৰ যেতিয়া পতন আৰম্ভ হয়, তেতিয়া তেওঁলোকৰ মতিভ্ৰম হয়, যিটো সিহঁতে ভাবে নৰেন্দ্ৰ মোদীৰ হৈছে আৰু অসমত বিশেষকৈ নলবাৰী বিধানসভা সমষ্টিত জয়ন্ত মল্লবৰুৱা হৈছে, আৰু তেওঁলোকে মতিভ্ৰম হয়। সিহঁতে ভাবে কংগ্ৰেছ দলৰ নিৰ্বাচনৰ প্ৰচাৰ সভাতো বিভিন্ন বাধা বিঘিনি কৰিবলৈ চেষ্টা কৰিছে, আৰু যোৱা পৰহি ভোটদান হোৱাৰ পাছত জয়ন্ত মল্লবৰুৱাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত যে উত্তৰ বালিতাৰাত যি তেওঁৰ গুণ্ডা বাহিনীয়ে আমাৰ কংগ্ৰেছী পৰিয়াল আক্ৰমণ কৰে ভোটদানৰ কাৰণে, এই গোটেই কাৰ্যখিনি জয়ন্ত মল্লবৰুৱাৰ নিজ মানসিকতাৰ পৰিচায়ক। আৰু আমি সেইসকল দুষ্কৃতিকাৰীক সকীয়াই দিব বিচাৰোঁ যে অনাগত দিনত তেওঁলোকক গণতান্ত্ৰিকভাৱে ইয়াৰ প্ৰবল প্ৰতিৰোধ কৰা হ'ব, আৰু তেওঁলোকে নিশ্চিন্তভাৱে এই কথাটো জনা উচিত যে সদায় শাসকীয় ক্ষমতা একেলগে নাথাকে, তেতিয়া কিন্তু ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ এইসকল অভিযুক্তক দিব বুলি আমি ভাবোঁ। প্ৰায় সকলোখিনি তেওঁ কভাৰ কৰিছে। মই খালি ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিছে গোটেই অসমতে প্ৰায় কম বেছি পৰিমাণে শান্তিপ্ৰিয়ভাৱে নিৰ্বাচন হৈ গৈছে, কিন্তু তাৰ পৰিলক্ষিত নলবাৰী সদৰ সমষ্টিত আমি নিৰ্বাচনৰ দিনাখন ৰাতিপুৱা গম পাওঁ যে আমাৰ প্ৰায় 25ৰ পৰা 30টা বুথ চেণ্টাৰৰ আমাৰ যি পলিং এজেণ্ট, সেই পলিং এজেণ্টবিলাকক হয়তো দাবী ধমকি নাইবা বহু ক্ষেত্ৰত পইচাৰ প্ৰলোভন দেখাই তেওঁলোকক যি পলিং এজেণ্টৰ দায়িত্ব, সেই দায়িত্ব কৰাৰ পৰা বিৰত ৰাখিছে। মোৰ প্ৰায় 3 দশক ৰাজনীতিৰ লগত জড়িত, আমি কেতিয়াও এনেকুৱা ৰাজনীতি দেখা নাই যে বিৰোধী দলৰ পলিং এজেণ্টকো প্ৰলোভন বা ভয়ভীত কৰি সেই সময়ত প্ৰায় এটা পলিং বুথত 2জনকৈ আমাৰ পলিং এজেণ্টক আইলাৰ এটা বুথত মাধৱপুৰৰ তেওঁলোকক তাৰ পৰা মাৰি উলিয়াই দিয়া হৈছে। প্ৰায় কেইবা জেগাতো আমাৰ পলিং এজেণ্টবিলাকক থাকিব দিয়া হোৱা নাই। এই কমপ্লেইনবিলাকো আমি সিদিনাখন কৰিছিলোঁ, আৰু যিটো যাৰ নিৰ্দেশত যিগৰাকী ব্যক্তিয়ে আমাৰ 5 নম্বৰ পঞ্চায়ততো কেইবা জেগাতো আমাৰ যি পলিং এজেণ্ট তেওঁলোকক নিৰ্বাচনৰ যি আমাৰ দলীয় দায়িত্ব, সেই দায়িত্ব কৰাৰ পৰা বাধা দিছিলে। আমি বহু জেগাত কমপ্লেইন দিছিলোঁ, কোনো ফল নাপালোঁ, আৰু এই গম পালোঁ যে এই যিগৰাকী ব্যক্তিৰ নেতৃত্বত এই পুলিং এজেণ্টৰো যি কাম কৰিছিল সেইকেইজন ব্যক্তিৰ নেতৃত্বতেই এই বালিতৰাৰ ঘটনাটো হৈছে। সেইকাৰণে প্ৰথম অৱস্থাততো আৰক্ষী যি ঘগ্ৰাপাৰ থানাৰ আৰক্ষীয়ে কেছ ৰুজু কৰাৰ পক্ষতেই নাছিলে, কিন্তু হয়তো ওপৰৰ পৰা হেঁচা অহাৰ ফলত তেওঁলোকে এটা কেছ ৰেজিষ্টাৰ কৰিছে। এতিয়া আমাৰ হয় যদি দুয়োপক্ষতে যদি কেছ ৰেজিষ্টাৰ কৰিছে, দুয়োপক্ষকে সমানে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব।